ৰাজ্যত অব্যাহত আছে ৰমৰমীয়া ড্ৰাগছৰ বেহা। হয়, ৰাজ্যত অব্যাহত আছে ৰমৰমীয়া ড্ৰাগছৰ বেহা। এইবাৰ হাউলীত বুজন পৰিমাণৰ ড্ৰাগছৰ সৈতে আটক দুজন ড্ৰাগছ সৰবৰাহকাৰী। হয়, হাউলীত ৩৯টাকৈ ড্ৰাগছ ভৰ্তি কণ্টেইনাৰৰ সৈতে আটক আনোৱাৰ হুছেইন আৰু আঞ্জুমা বেগম নামৰ দুই ড্ৰাগছ সৰবৰাহকাৰী। হয়, হাউলীত বুজন পৰিমাণৰ ড্ৰাগছ জব্দ। হাউলীৰ আয়নমণ্ডল ৰোডৰ এটা ভাড়াতীয়া কোঠাৰ পৰা আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে এই ড্ৰাগছখিনি আৰু লগতে আৰক্ষীয়ে আটক কৰে আনোৱাৰ হুছেইন আৰু তেওঁৰ পত্নী আঞ্জুমা বেগমক। আৰু আনোৱাৰ হুছেইন বাস কৰা ভাড়াতীয়া কোঠাৰ পৰা জব্দ কৰিছে আৰক্ষীয়ে ৩৯টাকৈ ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ। আৰু ড্ৰাগছ ব্যৱসায়ী আনোৱাৰ হুছেইনৰ ঘৰ বজালী জিলাৰ চাউলিয়াবাৰীত বুলি জানিব পৰা গৈছে। এক গোপন খবৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই ভাড়াতীয়া কোঠাৰ পৰাই আটক কৰে দুৰ্ধৰ্ষ ড্ৰাগছ সৰবৰাহকাৰী। আৰু উল্লেখ্য যে দুদিন পূৰ্বে হাউলী ৪ নং ৱাৰ্ডৰ আয়নমণ্ডল ৰোডত এটা ভাড়াতীয়া হিচাপে আহিছিল স্বামী স্ত্ৰী দুয়ো। আৰু এই ভাড়াতীয়া কোঠাৰ পৰাই চলাই আহিছিল এই ড্ৰাগছৰ ৰমৰমীয়া বেহা। অৱশেষত হাউলী আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি ৩৯টাকৈ ড্ৰাগছ ভৰ্তি কণ্টেইনাৰৰ সৈতে আটক কৰিবলৈ সক্ষম হৈছে আনোৱাৰ হুছেইন আৰু তেওঁৰ পত্নী আঞ্জুমা বেগমক। আৰু এতিয়া পৰৱৰ্তী সময়ত প্ৰশাসনে এই ড্ৰাগছ সৰবৰাহকাৰীসকলৰ বিৰুদ্ধে কি ধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব। আমাৰ হাতত কিছু দৃশ্যাংশ আছে আৰু স্থানীয় ৰাইজৰ মন্তব্য আছে, আমি সেয়া আপোনালোকক শুনাবলৈ যত্ন কৰিম। আচলতে এজন স্কুলৰ কেৰাণী হয়, তো এই ঘৰখন বহুকেইটা ৰুম বনাইছে, গতিকে আল্টিমেটলি ভাড়া দি চলে। তো ভাড়া দি চলাৰ কাৰণে তো যোৱা 13 তাৰিখে এহাল দম্পতি আহিছে, আহি কৈছে যে আপুনি ৰুম ভাড়া দিব নেকি। তেওঁলোকে কৈছে যে প্ৰপাৰ ডকুমেণ্ট ছাবমিট কৰি আপোনালোকে ৰুম ল'ব পাৰিব। আৰু সেই মৰ্মে 21 তাৰিখে তেওঁলোকে আহিছে, আহি তেওঁলোকে ডকুমেণ্টছ খুজিছে, কৈছে যে ঠিক আছে কালি দি দিম। কালি আছিল 15 আগষ্ট, কালি দিব পৰা নাই। তো আল্টিমেটলি আজি কাগজ দিব। এইখিনি সময়তে পুলিচে কিবা সংসূত্ৰ পাই পেলাই ইয়াতে ৰেড কৰিছে। ৰেড কৰাৰ লগে লগে দুজন ব্যক্তিক কাৰায়ত্ব কৰিছে। এজনী মাইকী মানুহ আঞ্জুমা বেগম, আনজনৰ নাম হ'ল আনোৱাৰ হুছেইন। তো দুজনকে ধৰিছে। ইতিমধ্যে 39টা কণ্টেইনাৰ জব্দ কৰিছে পুলিচে। এতিয়া ওজনৰ পৰিমাণটো কি আমি নাজানো, কিন্তু এটা কথা ক'ব লাগিব, আজিৰ সমাজখনক ধ্বংস কৰিছে এইচাম ব্যক্তিয়ে। কেৱল এজন বা দুজন ব্যক্তিক ড্ৰাগছ সেৱন কৰাই যে জীৱনটো নাশ কৰিছে তেনেকুৱা নহয়, প্ৰতিটো ফেমিলিক তেওঁলোকে ধ্বংস কৰি আছে। গতিকে সমাজৰ প্ৰতিজন ব্যক্তি আগবাঢ়ি আহিব লাগিব। আমি পুলিচক কি কৰিব লাগিব, আমি পাব্লিকে সহায় কৰিব লাগিব, অন্যথা পুলিচে কেতিয়াও কৃতকাৰ্যতা লাভ কৰিব নোৱাৰিব। গতিকে আমি এতিয়াৰ পৰা পণ বান্ধি লৈছোঁ, য'তেই এনেকুৱা দুৰ্নীতি দেখা পাওঁ, য'তেই ড্ৰাগছ ব্যৱসায়িক দেখা পাওঁ, ততেই আমি কাৰায়ত্ব কৰি পুলিচক ইনফৰ্ম কৰিম আৰু লগতে আপোনালোকৰ সহায় সহযোগিতা কামনা কৰিছোঁ। সেই দুজন এজনে একচুৱেলি তেওঁৰ ৱাইফ হয়, আঞ্জুমা তেওঁৰ ৱাইফ, আৰু আনোৱাৰ হ'ল হাজবেণ্ড। আনোৱাৰৰ ঘৰ চাউলাবাৰী বুলি গম পাইছোঁ। আৰু এজনক ধৰিছে আমবাৰী 10 নং ৱাৰ্ডৰ আমবাৰীৰ পৰা ধৰিছে, সেইটো ধৰি আনিছে ইয়াৰ পৰা দুজনক কাৰায়ত্ব কৰিছে আৰু আমবাৰীৰ পৰা এজনক কাৰায়ত্ব কৰি আনিছে। সৰ্বমুঠ 3জন ব্যক্তি, 39টা কণ্টেইনাৰ জব্দ কৰিছে। পুলিচে ইতিমধ্যে ওজন কৰি আছে, আগলৈ আপোনালোকে জানিব পাৰিব। ধন্যবাদ।